মোক যদি কিবা ইনফৰমেশ্যন লাগে মই গুগল কৰি ল'ব পাৰোঁ। মোক এআই কিয় লাগে? 30 দিনত 30টা ভিডিঅ' বনোৱাৰ এই যাত্ৰাৰ মোৰ আজি 5ম দিন। আজি ভিডিঅ'টো আমি কথা পাতিম যে আমি যদি মানে অতি সহজে গুগল কৰি পেলাই ইনফৰমেশ্যন এটা ল'ব পাৰোঁৱেই, তেতিয়াহ'লে আমাক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কিয় লাগে? আমি এটা উদাহৰণ ল'ব পাৰোঁ লাইব্ৰেৰী। লাইব্ৰেৰীত আমাৰ বিভিন্ন ধৰণৰ ইনফৰমেশ্যনৰ কিতাপ থাকে আৰু সেই কিতাপবোৰ আমি বিভিন্ন চেল্ফত ৰেকৰ্ড থোৱা থাকে আৰু তাৰ পৰা গৈ পেলাই আমি কিতাপবোৰ পঢ়িব পাৰোঁ আৰু তাৰ পৰা জ্ঞান লভিব পাৰোঁ। কিন্তু লাইব্ৰেৰীত সোমাই যোৱাৰ লগে লগে আমি ইনফৰমেশ্যন আমি নাপাওঁ বা আমাৰ জ্ঞানটো আহি নাযায়। আমি ইভেঞ্চুৱেলি গৈ পেলাই ৰেকৰ্ডৰ পৰা কিতাপখিনি উলিয়াব লাগিব। গুগলে একজেক্টলি লাইব্ৰেৰীৰ নিচিনা কাম কৰে। গুগলত বহুত ইনফৰমেশ্যন ষ্টেক হৈ থাকে বেলেগ বেলেগ ৱেবছাইটত। আমি যিটো ইনফৰমেশ্যন আমি বিচাৰোঁ সেই ইনফৰমেশ্যনটো আমাক এখন কিতাপ আকাৰে মানে এখন ৱেবছাইটৰ আকাৰে আমাক দি দিয়ে বা লিষ্ট হিচাপে দি দিয়ে যে এইটো ৱেবছাইটত আপুনি এইখিনি ইনফৰমেশ্যন পাব। চ' গুগলে আমাক একচুৱেলি বিভিন্ন ৱেবছাইটৰ লিষ্টিং কৰাই দিয়ে মানে আমি বিচৰা ইনফৰমেশ্যন হিচাপে। আনহাতে এআই হৈছে এগৰাকী এক্সপিৰিয়েঞ্চ টিচাৰ। আমাৰ ইনফৰমেশ্যন আমি কি বিচাৰিছোঁ আমি এগৰাকী শিক্ষকক সুধিলে তেখেতৰ জ্ঞানৰ জৰিয়তে তেখেতৰ এক্সপিৰিয়েঞ্চৰ জৰিয়তে আমাক সেই কথাখিনি আমি বুজিব পৰাৰ দৰে আমি বিচৰাৰ দৰে আমাক বুজাবলৈ চেষ্টা কৰিব পাৰে আৰু তেখেতৰ পৰা আমি একচুৱেলি জ্ঞান পাওঁ। সেয়েহে আমি লাইব্ৰেৰীৰ পৰা জ্ঞান নাপাওঁ। লাইব্ৰেৰীত ইনফৰমেশ্যন থাকে, লাইব্ৰেৰীত জ্ঞানৰ ভঁৰাল বুলি ক'ব পৰা যায়। কিন্তু আমি একচুৱেলি জ্ঞান কাৰ পৰা পাওঁ? আমি জ্ঞান পাওঁ শিক্ষকৰ পৰা। আৰু এই লাইব্ৰেৰী আৰু শিক্ষকৰ মাজৰ প্ৰাইমেৰী ডিফাৰেঞ্চটো এইটোৱে হৈছে যে দুইটাই জ্ঞানৰ ভঁৰাল মানে চাবলৈ গ'লে, কিন্তু প্ৰাইমেৰী ডিফাৰেঞ্চটো এইটোৱে হৈছে যে শিক্ষকৰ ইণ্টেলিজেঞ্চ আছে। ঠিক তেনেদৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ লগত আমি ইণ্টেলিজেঞ্চ জড়িত হৈ আছে। বুদ্ধিমত্তা বুলি যিটো কোৱা যায়, ভাল বেয়া বা মানে আমি বিচৰা ধৰণে বস্তুটো দিয়াৰ যিটো ইণ্টেলিজেঞ্চ সেই ইণ্টেলিজেঞ্চটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ আছে। চ' নেক্সট টাইম যদি আপুনি ভাবে, আপোনাৰ মনলৈ যদি ভাৱটো আহে যে মই যদি গুগল কৰিয়ে সকলো পাই যাওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কিয় লাগে, এইটো এটা ওৱান অফ দ্য মেইন ৰিজন যে আপুনি ক'ব পাৰে যে গুগলৰ বা নৰ্মেল গুগল চাৰ্চত যিটো আমি ৰিজাল্ট পাওঁ তাত ইণ্টেলিজেঞ্চ জড়িত হৈ থকা নাই, তাত লিষ্টিং দিয়ে বেজড অন ইনফৰমেশ্যন এভেইলেবল। ধন্যবাদ।